মিছাক সঁচা কৰাৰ এক্টিং চাওক। মোদীৰ মুখত 10,000 কোটি টকাৰ মিছা। অসমৰ জনতাক দুৰ্বক বনাই গ'ল প্ৰধানমন্ত্ৰীয়ে। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰি। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, এই প্ৰতিবেদনত আমি আলোচনা কৰিম যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ পৰিসংখ্যাৰ ভুৱা তথ্য প্ৰদান আৰু সাংঘাতিক অভিনয়ৰ জৰিয়তে কেনেকৈ অসমৰ ৰাইজক মূৰ্খ সজাই থৈ গ'ল। অসমত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজহুৱা সভাতেই বিশাল জনসমাৱেশৰ সন্মুখতেই মুকলিভাৱেই মিছা কথা কৈ গ'ল, কিন্তু অদ্যপি ইয়াৰ কোনো প্ৰতিবাদ নাই। মেইন ষ্ট্ৰীম মিডিয়া নিমাত, কোনো আলোচনা নাই, বিতৰ্ক নাই, টক শ্ব' নাই। প্ৰধানমন্ত্ৰী মোদীৰ সেই মিথ্যাচাৰ আমি আজি এই প্ৰতিবেদনত ফেক্ট চেক কৰিম। প্ৰধানমন্ত্ৰী মোদীয়ে কোৱা 10,000 কোটি টকাৰ মিছা কথাৰ সত্য আজি আমি আপোনাক দেখুৱাম তথ্য সহকাৰে। অসমৰ সমূহ জনতাই এই প্ৰতিবেদনখন, এই বাতৰিটো এবাৰৰ বাবে হ'লেও চোৱা উচিত। অসমৰ জনতাৰ বাবেই হয়তো দেশৰ প্ৰধানমন্ত্ৰীয়ে ইমানখিনি কৰি আছে বুলি কৰি অহা ভুল ধাৰণাটো অন্ততঃ জনতাই স্পষ্টভাৱে বুজিব পাৰিব। কিন্তু সেই 10,000 কোটিৰ দাবীৰ প্ৰকৃত সত্যটো মই আপোনাক দেখুৱাম। প্ৰথমে অনুষ্ঠানটো কি আছিল সেই বিষয়ে কওঁ। চৰকাৰী কাৰ্যসূচী আৰু বিজেপিৰ নিৰ্বাচনী সমাৱেশৰ মাজত থকা পাৰ্থক্যক পুনৰ নাইকিয়া কৰি পেলালে প্ৰধানমন্ত্ৰী মোদীয়ে। যেতিয়াই দেশৰ প্ৰধানমন্ত্ৰীয়ে কোনো উদ্বোধনী বা আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে, তেতিয়া সেয়া চৰকাৰী অনুষ্ঠান। প্ৰধানমন্ত্ৰী তেনে অনুষ্ঠানলৈ যায় প্ৰধানমন্ত্ৰী হিচাপে, বিজেপিৰ নেতা হিচাপে নহয়। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া এই নীতি সম্পূৰ্ণৰূপে নৎসাৎ কৰিলে। পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলে এই কাম কৰা নাছিল। পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলে কি কৰিছিল? তেওঁলোকে প্ৰকল্পটোৰ নিৰ্দিষ্টতা বুজাই দিব, আপোনাৰ অঞ্চলৰ বাবে চৰকাৰৰ দৃষ্টিভংগী বুজাব, আৰু এই বিভাগটোৰ বাবে দৃষ্টিভংগী কি, যিটো বিভাগৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল সেই বিষয়ে ৰাইজক বুজাব। কিন্তু PM মোদীয়ে ইয়াত নানা ধৰণৰ ইছ্যু ইনজেক্ট কৰিলে। প্ৰধানমন্ত্ৰী মোদী যিখন ৰাজ্যলৈয়ে যায়, চৰকাৰৰ কাৰ্যসূচীক তেওঁ নিৰ্বাচনী সভালৈ ৰূপান্তৰিত কৰে, আৰু তেওঁ পুনৰ এইবাৰ অসমত সেইটোকেই কৰিলে। প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ নিৰ্বাচনী সমাৱেশৰ দৰে অসমবাসীক সম্বোধন কৰিলে। তেওঁ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল, আৰু প্ৰশ্নটো উত্থাপন হয় যে এই ৰাজহুৱা সভাবোৰৰ আঁৰৰ যুক্তি কি? বিজেপিৰ বাবেই হওক বা কংগ্ৰেছৰ বাবেই হওক, উদ্বোধনীৰ বাবেই হওক বা আধাৰশিলা স্থাপনৰ বাবেই হওক, চৰকাৰী খৰচত ভিৰ কিয় গোট খায় আমি বুজি নাপাওঁ। মানুহক মাতি বাছত ভৰাই সকলো ধৰণৰ পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰি ৰাজহুৱা সভালৈ জনতাক লৈ যোৱা হয়। ইয়াৰ বাবে খৰচ কৰা হয় কোটি কোটি টকা, যিটো চৰকাৰে আন উন্নয়নমূলক কামত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। আমাৰ দেশত বহুত প্ৰকল্পৰ বাবে বাজেটৰ অভাৱ হৈছে, কিন্তু ৰেলীতেই চৰকাৰী খৰচত কোটি টকাৰ অপচয় কৰা হয়। আগতে PM মোদীয়ে কৈছিল, চৰকাৰী ধন অপব্যৱহাৰ কৰিবলৈ ধন মামাৰ ঘৰৰ পৰা আহে নেকি? গতিকে এতিয়া এই ধন কাৰ ঘৰৰ পৰা আহিছে? কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ ভূমিপূজন অনুষ্ঠানৰ ক্ষেত্ৰতো একেই কথা। অনুষ্ঠানটো কি আছিল? অসমত কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠান। নিয়ম আছিল প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পটোৰ বিষয়ে ব্যাখ্যা কৰাটো। প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ বিষয়ে ব্যাখ্যাও কৰিলে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে অসমৰ জনতাক এই প্ৰকল্পটোৰ ভিজন বুজাব পাৰিলেহেঁতেন, কিন্তু ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছক সমালোচনাৰ আখ্যানহে আৰম্ভ কৰিলে। তাৰ পাছত আপুনি দেখিলে, শুনিলে, কেনেকুৱা এটা পৰিসংখ্যা, কেনেকুৱা এটা হিচাপ প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ জনতাৰ আগত দাঙি ধৰিলে। আচৰিত ধৰণৰ কৌশল। অসমৰ ৰাইজক কেনেকৈ বুৰ্বক বনালে। প্ৰিয় দৰ্শক, প্ৰমাণ আপোনাক দেখুৱাই আছো। প্ৰথমে শুনক প্ৰধানমন্ত্ৰী মোদীৰ ভাষ্য। तो इसका फायदा सामाजिक और आर्थिक दोनों स्तरों पर होता है। इसलिए नॉर्थ ईस्ट के लिए कनेक्टिविटी का विस्तार बहुत महत्वपूर्ण है, लेकिन कांग्रेस ने कभी इसकी परवाह नहीं की। मैं आपको एक आंकड़ा देता हूं। जब कांग्रेस की केंद्र में सरकार थी तो असम को बहुत कम रेल बजट मिलता था, लगभग 2,000 करोड़ रुपए। अब भाजपा सरकार में इसे बढ़ाकर लगभग 10,000 करोड़ रुपए सालाना कर दिया गया है। এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে জনসমাৱেশত এটা পৰিসংখ্যা দাঙি ধৰিছে, জনতাক এটা হিচাপ দেখুৱাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে কি পৰিসংখ্যা দাঙি ধৰিছে? কেন্দ্ৰত কংগ্ৰেছ ক্ষমতাত থাকোঁতে অসমে 2,000 কোটি টকাৰ ৰেল বাজেট লাভ কৰিছিল। এতিয়া কেন্দ্ৰত বিজেপি চৰকাৰৰ দিনত অসমে লাভ কৰিছে 10,000 কোটিৰ বাজেট। ইয়াৰ পাছত জনসমাৱেশত প্ৰধানমন্ত্ৰীৰ কেনেকুৱা অভিনয়।
তেওঁ কেনেকৈ জনতাক শ্লোগান দিবলৈ বাধ্য কৰিছে, জনতাক কেনেকৈ বাৰে বাৰে প্ৰশ্ন কৰিছে আৰু তাৰ পাছত তেওঁ কেনেকুৱা এক্টিং। প্ৰথমে সেইটো চাওক। आपको याद रहा क्या? ये आंकड़ा आपको याद रहा क्या कि भूल गए? मैं फिर से याद कराता हूं। कांग्रेस के जमाने में असम को रेलवे के लिए 2000 करोड़ रुपया मिलता था। कितना? सबके सब बोलिए, कितना मिलता था? कितना मिलता था? कितना मिलता था? भाजपा सरकार आने के बाद असम को कितना मिलता है? 10,000 करोड़ रुपया। कितना? 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 প্ৰিয় দৰ্শক, ইয়াত প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰিছে যে কংগ্ৰেছ চৰকাৰতকৈ মোদী চৰকাৰে অসমক ৰেলৱেৰ বাবে 5 গুণ বেছি ধন দিছে। কিন্তু এই দাবীৰ সত্যতা কিমান? প্ৰধানমন্ত্ৰী মোদীয়ে বাৰে বাৰে অসমবাসীক প্ৰশ্ন কৰিছিল কিমান টকা বুলি। গতিকে জিভা পিছলাৰ কোনো যুক্তিয়ে আহিব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভুলতে কৈছে বুলি কোনেও ক'বও নোৱাৰে। তেওঁ বাৰে বাৰে কৈছিল যে অসমে 10,000 কোটি টকা লাভ কৰিছে। কিন্তু প্ৰিয় দৰ্শক, এই 10,000 কোটি টকাৰ আঁৰৰ সত্যটোনো কি? প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে এই 10,000 কোটি টকাৰ হিচাপটো নাপাহৰিব। অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদীয়ে আমাক এটা সম্পূৰ্ণ মিছা কথা মনৰ পৰা পাহৰি নাযাবলৈ কৈছে। এতিয়া শুনক প্ৰকৃত সত্যটো। 10,000 কোটি টকাৰ প্ৰকৃত সত্যটোনো কি? এই 10,000 কোটি টকা অসমে পালে নেকি? 2025-26 বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত ভাৰতীয় ৰেলৱেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৰ আন্তঃগাঁথনিৰ বাবে প্ৰায় 1,440 কোটি টকা ঘোষণা কৰিছিল। ইয়াৰ ভিতৰত নতুন ৰেলপথ, ট্ৰেক ডাবলিং, ষ্টেচন উন্নীতকৰণ আৰু সুৰক্ষা সম্পৰ্কীয় কাম আদি অন্তৰ্ভুক্ত। এই ধন কেৱল অসমৰ বাবে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবেহে। গতিকে অসমে 10,000 কোটি টকা পালে বুলি কোৱাটো সম্পূৰ্ণ মিছা। গতিকে অসমে 10,000 কোটি টকা পোৱা নাই আৰু উত্তৰ পূৰ্বাঞ্চলত মাথো অসমেই এখন ৰাজ্য নহয়। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ বাহিৰেও আন কেইবাখনো ৰাজ্য আছে। ইয়াত কিমানখন ৰাজ্যৰ বাবে এই 10,440 কোটি কম শুনক। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে আবণ্টিত সমগ্ৰ ধনকে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক প্ৰদান কৰিছে বুলি গোকাত মিছা তথ্য জনসমাৱেশত ঘোষণা কৰিলে। উত্তৰ পূব সীমান্ত ৰেলৱে চমুকৈ NFRৰ বাবে 10,440 কোটি টকাৰ বাজেট আবণ্টন দিছিল মোদী চৰকাৰে। কোনবোৰ ৰাজ্য NFRত অন্তৰ্ভুক্ত? ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত। অসমত কিমানখন ৰাজ্য অন্তৰ্ভুক্ত? 8খনতকৈ অধিক ৰাজ্য অন্তৰ্ভুক্ত কৰা হৈছে। মূলতঃ 8খন ৰাজ্য। ইয়াৰ উপৰিও 2খন ৰাজ্যৰ এটা সৰু অংশও অন্তৰ্ভুক্ত কৰা হৈছে। কোনবোৰ ৰাজ্য অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ ভিতৰত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম আৰু পশ্চিমবংগ আৰু বিহাৰৰ কিছু অংশ অন্তৰ্ভুক্ত। কিছুমান অঞ্চল অতি সৰু। মুঠতে 10খন ৰাজ্য ইয়াত অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ ভিতৰত 10খন ৰাজ্যৰ এলেকা অন্তৰ্ভুক্ত কৰা হৈছে আৰু মোদী চৰকাৰে এই 10খন ৰাজ্যৰ বাবে 10,440 কোটি টকাৰ বাজেট আবণ্টন দিছে। আৰু এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰিছে যে অসমক 10,000 কোটি টকাৰ ৰেল বাজেট আবণ্টন দিয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ঘোষণাটোৰ সত্যাসত্য পৰীক্ষা কৰিবলৈ মই আপোনাক কিছু প্ৰমাণ দেখুৱাব পাৰোঁ। আমি কেৱল কোনো প্ৰতিবেদনৰ ভিত্তিত এই তথ্য প্ৰদান কৰা নাই। PIBয়ে কি কৈছে আপুনি এই কথা PIBৰ ৱেবছাইটতো চাব পাৰে। চৰকাৰী পৰিসংখ্যাই কি কয়? চৰকাৰী পৰিসংখ্যাইও এই একেটা কথাকেই প্ৰমাণ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ 10,000 কোটি টকাই কি কয়? মই কেৱল অসমৰ কথা নকওঁ, যদি আমি সমগ্ৰ উত্তৰ পূবৰ ৰাজ্যসমূহৰ কথা কওঁ, NFRৰ বিষয়ে কওঁ, তেন্তে সমগ্ৰ অঞ্চলটোৰ বাবে বছৰি 10,000 কোটি টকা আবণ্টন দিয়া হৈছেনে? গতিকে পৰিসংখ্যাই কি কয়? PIBৰ বিবৃতিত কোৱা হৈছে যে 2014 চনৰ পৰা মোদী চৰকাৰে মুঠ 62,477 কোটি টকা দিছে। এয়া 11 বছৰত 62,477 কোটি টকা। গতিকে বছৰি গড়ে 6,000 কোটি টকাও নহয়। গতিকে অসমক পাহৰি যাওক। উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্য একত্ৰিত কৰিলেও গড়ে 10,000 নহয়। কংগ্ৰেছৰ বাজেটৰ কথা ক'বলৈ গ'লে 2012-13 চনৰ বাজেটত কংগ্ৰেছে উত্তৰ পূবৰ ৰাজ্যসমূহৰ বাবে আৰু ৰেলৱেৰ বাবে 3,000 কোটি টকাৰ ওপৰত আবণ্টন দিছিল। গতিকে প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ জনতাৰ সন্মুখত যি 2,000 কোটিৰ হিচাপ দাঙি ধৰিলে সেয়া সম্পূৰ্ণ মিছা আৰু অসমক 10,000 কোটি টকা দিয়াৰ দাবীও মিছা। ইয়াত স্পষ্টকৈ উল্লেখ আছে যে আবণ্টিত 10,440 কোটি টকা NFRৰ বাবে উত্তৰ পূবৰ ৰাজ্যসমূহৰ বাবে। গতিকে বাজেটখনত কেৱল অসমৰ বাবেহে 10,000 কোটি টকা আবণ্টন দিয়া হৈছে বুলি দাবী কৰাটো PM মোদীৰ সম্পূৰ্ণ মিছা দাবী। আনকি প্ৰধানমন্ত্ৰী মোদীয়ে এই ভুৱা দাবীৰ ভিত্তিত জনসমাৱেশত উপস্থিত জনতাক শ্লোগান দিবলৈও বাধ্য কৰাইছিল। প্ৰধানমন্ত্ৰী মোদীয়ে উপস্থিত জনতাক কৈছিল, আপুনি এই সংখ্যাটো মনত ৰাখিব। এতিয়া অসমৰ জনতাই ভাবিবলৈ বাধ্য হ'ব যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰেলৱে উন্নীতকৰণৰ বাবে অসমক 10,000 কোটি টকা দিছে। দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে এনে বিভ্ৰান্তিকৰ তথ্য, এনে মিছা তথ্য জনতাৰ আগত দাঙি ধৰিব লাগেনে? এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে।
এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।